হেল্ল' এভৰিৱান হেল্ল' আৰু এয়া পথাৰৰ মাজে মাজে ৰাস্তাটোৰে আমি গৈ আছোঁ ৰম্বুক পাৰালে মানে মিষ্টাৰৰ গাঁৱলৈ আৰু গৈ আছোঁ কিয় আপোনালোকক লাহেকৈ কৈ আছোঁ। আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আছিলে আৰু সেইটো কাৰণে আমি ভোট দিব গৈছিলোঁ আৰু এয়া চাব পাৰে ভোট দিব গৈ আছোঁ আৰু এয়া লাইনত এফালে পুৰুষ এফালে মহিলা এনেকৈ লাইনত আমি লাইন লাগি গৈছোঁ আৰু ফাইনেলি মোৰ ভোট দিয়া হৈ গ'ল। এইটো স্কুল ঘৰতে ভোট দিছিলোঁ। তাৰ পাছত এয়া চাব পাৰি কি ধুনীয়াকৈ মই একদম হাৰ্ট শ্বেপৰ লগাই দিছে দেই আৰু এইফালে বগেনভেলিয়া ফুল আছে ঘৰত আৰু যিহেতু ট্ৰেণ্ড চলি আছে আৰু গাঁৱত নুফুলে যেনিবা খালি চহৰতহে ফুলে এনেকৈ ধৰণৰ তো মই কৈ আছোঁ আৰু যে খালি চহৰতে নহয় গাঁৱতো ফুলে বগেনভেলিয়া আৰু এই বগেনভেলিয়াডাল 40 বছৰৰ মানে বুঢ়া হ'ল আৰু বহুত বছৰ আগতে ৰোৱা মোৰ মিষ্টাৰৰ জন্মৰ আগৰে হয় আৰু আপোনালোকে গুৰিটো দেখিলে চক হৈ যাব। মোৰ মিষ্টাৰৰ ফেচবুকত এটা ভিডিঅ' দিয়া আছে ফানী ভিডিঅ' তাতে মানে পুৰা গুৰিটো দেখাই দিয়া আছে আপোনালোকে চাব পাৰে নিৰঞ্জয় বসুমতাৰীৰ এই ফেচবুকত। তাৰপিছতে এইটো হৈছে মা মনসাৰ মন্দিৰ বছৰে ইয়াতে পূজা কৰা হয় মাৰাই পূজা বুলি কওঁ আমি। তাৰপিছত এই যে ঘৰটো দেখিছে দতলা ঘৰটো এইটো 80 বছৰমান পুৰণি বহুত পুৰণি ঘৰ হয় আৰু এইটো হৈছে আমাৰ দেৱৰৰ ল'ৰাটো সৰু ল'ৰাটো আৰু সি মানে একদম অহাৰ লগে লগে আমাৰ লগত খেলি আছে যেনিবা সদায় লগ পায় আমাক এনেকুৱা নিচিনা আৰু পুৰা ধুনীয়াকৈ মানে আমাৰ লগত মিলি গৈছে আৰু এইফালে খাই আছে জঙা ৰাইচ বিয়েৰ আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ গাহৰি মাংসৰ সৈতে আৰু এইজনক খোৱাৰ চিষ্টেমটো দেখিছেনে মোক জোকাবৰ কাৰণে এইবিলাক নোহোৱা কৰি থাকে। মই কৈছোঁ ঠিক এনেকৈ আৰু খায়নে মানুহ কি ক'ম আৰু মানুহজনৰ লগত নোৱাৰি। আৰু এই দুজনী হৈছে আমাৰ জেনিৰ মানে আমাৰ বাৰ্থডে গাৰ্ল জেনিৰ বাৰ্থডে আছিলে তো বান্ধৱী হয় তাইৰ আৰু কেক কাট হ'ব এতিয়া অলপ পিছত আৰু ব্ৰায়ানে পুৰা মানে জেঠাকৰ লগত খেলি আছে সি পুৰা আমাৰ লগত ভাল পাইছে আৰু একদম আমাৰ লগতে থাকে খালি এনেকুৱা হৈ গৈছে আৰু কেক কাট হ'ব এতিয়া 9 বছৰ হ'ল তাইৰ আৰু এয়া তাইক কৈছোঁ আমি উইচ কৰা বুলি তাই কি কৰিম কি নকৰিম মানে অলপ লাজ এনেকুৱা হৈছে কি ক'ম কেনেকুৱা উইচ কৰিম কি ভাবোঁ এনেকুৱা আৰু আমি কৈছোঁ কিবা এটা উইচ কৰা তুমি উইচ কৰি তাৰপিছত আমি কেক কাট কৰিম বাৰ্থডে চংটো গাম এনেকুৱা কৈ আছোঁ আৰু তাইক তাই ধুনীয়াকৈ উইচ কৰিলে আৰু পাহৰি গৈছে তাই ফুৱাব যে লাগে কেণ্ডেলডাল আমি কৈ দিলোঁ তাৰপিছত ফুৱাই দিলে আৰু কেক কাট কৰি আছে আৰু আমাৰ বাৰ্থডে চংটো ষ্টাৰ্ট হৈ গ'ল মানে হেপী বাৰ্থডেটো আৰু এইফালে তাই মানে কেক কাটি প্ৰথমতে কাক খুৱাম কাক নোখুৱাম এনেকুৱা নিচিনা মানে কিবা হৈছে তাই একদম মানে বেছিকৈ মানে এক্সাইটেড হৈ গৈছে বহুত আৰু কিবা এটা লাজ ভাৱ হৈ আছে তাইৰ এনেকুৱা হৈছে সেইকাৰণে কাক খুৱাম কাক প্ৰথমতে খুৱাম কাক দিম এনেকুৱা হৈ গৈছে। আমি মানে চবে কৈছোঁ এইফালে অমুকক দিয়া তমুকক দিয়া এনেকুৱা আৰু তাই মানে একদম চিন্তাত পৰি গৈছে এতিয়া কাক দিম মানে ইফালে যাম নে সেইফালে যাম ইয়াকে খুৱাম নে তাকে খুৱাম এনেকুৱা। তাৰপিছত মানে মাককে খুৱাই দিলে এয়া চাব পাৰে আৰু কেক কাট হোৱাৰ পিছত আমিও ঘৰলৈ আহিলোঁ।